নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, বহুতে ভাল খবৰ আপোনালোকে চাইছে যে আজি জুনৰ 23 তাৰিখে যি BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ফালৰ পৰা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নটিচ পাব্লিছ কৰিছে। আপোনালোকে চাব পাৰিছে এই নটিচখনত এডিশ্যনেল প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰে টু দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন কোকৰাঝাৰৰ তেখেতলৈ এই অৰ্ডাৰটো তেখেতলৈ চেণ্ড কৰিছে বা এইটো অৰ্ডাৰটো তেখেতে পাব্লিছ কৰিছে। আপোনালোকে চাব পাৰিছে যে যি এটা সকলোৱে টেনশ্যনত ভুগি আছিলে বা এটা চিন্তাত আছিলে যে অসমত যিহেতু অৰ্ডাৰ পাব্লিছ হৈছে কিন্তু BTCত যিহেতু এক্সক্লুডিং হিচাপত সেই অৰ্ডাৰটো দিছিলে, তো BTCৰ কাৰণে কেতিয়া এই অৰ্ডাৰটো ওলাব আৰু কেতিয়া স্কুলৰ যি আমাৰ IAS সকলে কেতিয়া স্কুলৰ পৰা বা হেডমাষ্টাৰ বা প্ৰিন্সিপাল সকলৰ পৰা যি 2017 চনৰ 17 মাৰ্চৰ পিছত যিসকল টিচাৰ এপইণ্টমেণ্ট পাইছিলে তেখেতসকলৰ ডাটা কালেকশ্যন কৰিবলৈ কেতিয়া দিব। তো ফাইনেলি এই অৰ্ডাৰটো পাব্লিছ হৈ গ'লে আৰু হয়তো খুব সম্ভৱতঃ অহাকালি এই অৰ্ডাৰটো প্ৰত্যেকজন IAS বিষয়ালৈ ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা পঠিওৱা হ'ব আৰু প্ৰত্যেকজন হাইস্কুল বা যিমান ছেকেণ্ডেৰী স্কুল আছে সেইসকলৰ পৰা হেডমাষ্টাৰ বা প্ৰিন্সিপালসকলৰ পৰা এই ডাটাখিনি কালেক্ট কৰা হ'ব যে কিমান টিচাৰে এই 2017ত এপইণ্টমেণ্ট লাভ কৰিছে। তো বহুতে ভাল খবৰ, ফাইনেলি এই অৰ্ডাৰটো আহিলে আৰু ইয়াৰ কাৰণে আমি ধন্যবাদ দিব লাগিব আমাৰ চেণ্ট্ৰেল আমাৰ কমিটি যিখন আছে অল আছাম ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ ফৰ্ম, তাৰ লগতে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিসকল কমিটি সদস্যসকল আছে তেখেতসকলক ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ বাক্সা জিলা কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ এই নেতৃত্বত বা তেখেতসকলৰ এই যি লাগি আছিল যি প্ৰচেষ্টা, তেখেতসকলৰ দিনে ৰাতি যি কষ্ট কৰি আছিলে তেখেতসকলে এই ফলশ্ৰুতিত আমি এই ফলাফল আজি পাবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু মই কৈছিলোঁ যে যোৱা ভিডিঅ'ত মই কৈছিলোঁ যে 2 দিনৰ ভিতৰতে BTCৰ ফালৰ পৰা এটা অৰ্ডাৰ পাব্লিছ হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু যোৱা 3 দিনমান আগতে যিহেতু এটা EC মিটিং হৈ গৈছিলে BTCত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত, তো এই EC মিটিঙতে এই বস্তুটো এই বিলটো বা এই মেটাৰটোৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু সেই মৰ্মে আজি 23 জুন তাৰিখে ইয়াৰ অৰ্ডাৰ পাব্লিছ হৈছে। আপোনালোকে চিন্তা কৰাৰ আৰু কোনো কাৰণ নাই, অহাকালিৰ ভিতৰত এই ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা প্ৰত্যেকজন IASলৈ এই আৰু আমাৰ হেডমাষ্টাৰ আৰু প্ৰিন্সিপালসকললৈ এই অৰ্ডাৰটো যাব স্কুলে তাৰ পৰা এই ডাটাখিনি কালেক্ট কৰিব। তো বহুতে ভাল খবৰ, এতিয়া চেলাৰী যিহেতু ছেকেণ্ডেৰী টিচাৰসকলৰ যি বিসংগতি, এই বিসংগতি এতিয়া সমাপ্ত হ'ব বুলি আমি আশাবাদী আৰু অতি শীঘ্ৰে যাতে এই চেলাৰী ইনক্ৰিমেণ্ট হয়। এইখিনিয়ে আজিৰ ভিডিঅ'। থেংক ইউ।